নিশ্চিতভাৱে গুঞ্জন চাওক আজি অসম সাহিত্য সভা যি সপ্তমতম দ্বিবাৰ্ষিক পাঠশালাৰ অধিৱেশনৰ আজি প্ৰথমটো দিন আৰু প্ৰথমটো দিনতে উদুলি মুদুলি হৈ পৰিছে শিক্ষানগৰী পাঠশালা আৰু আপুনি উল্লেখ কৰা ধৰণে ইয়াতে যিসমূহ ব্যৱস্থা কৰা হৈছে আমি সকলো দিশ সামৰি আমি আমাৰ এই প্ৰতিবেদনত দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত আমি উপস্থিত আছোঁ যি অসম সাহিত্য সভাত এইবাৰ প্ৰথমবাৰৰ বাবে বিজ্ঞান মেলাৰ ইয়াতে আয়োজন কৰা হৈছিল বিজ্ঞান মেলাস্থলীত উপস্থিত আছোঁ আৰু মই বিজ্ঞান মেলাৰ পৰিৱেশটো পোনপ্ৰথমে আমাৰ দৰ্শকসকলক দেখুৱাই ল'বলৈ বিচাৰিছোঁ চাওক আচলতে আজি প্ৰথম দিনটোতে কিন্তু যিসকল লোক আছে ইয়াৰে সাহিত্য চৰ্চা কৰা লোকসকল আছে সকলো আহি আচলতে সাহিত্য সভাৰ এই প্ৰথম দিনটোতে আহি সকলোৱে ইয়াত ভাগ লৈ দেখা গৈছে আৰু ক'ব লাগিব প্ৰথমবাৰৰ বাবে যিহেতু বিজ্ঞান মেলাৰ ইয়াত আয়োজন কৰা হৈছিল এয়া বিজ্ঞান মেলাৰ স্থলীৰ পৰা আমি পৰিৱেশ দেখুৱাইছোঁ আৰু ইয়াতে যদি চাব যায় ভাৰতীয় যি নৌবাহন নিগম লিমিটেড আছে অসম কৃষি বিশ্ববিদ্যালয় আছে বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগ সকলোৱে আচলতে ইয়াত বিজ্ঞান মেলাত ৰখা হৈছে যাতে যিসকল ইয়াতে আহে সাহিত্য চৰ্চা কৰিবলৈ বা যিসকল ছাত্ৰ ছাত্ৰী আহে তেওঁলোক উপকৃত হ'ব পাৰে তাৰ সকলো ধৰণৰ ইয়াত বিজ্ঞান মেলাত আয়োজন কৰা হৈছে মোৰ ইয়াৰ আয়োজক কমিটিৰ লোক আছে আমি কথা পাতিম দাদা এইবাৰ প্ৰথমবাৰৰ বাবে সাহিত্য সভাত বিজ্ঞান মেলাৰ আয়োজন কৰা হৈছে খুব এক সুন্দৰ পৰিৱেশ আজি প্ৰথম দিনটোতে যথেষ্ট সংখ্যক লোকৰ সমাগম হোৱা দেখা গৈছে সমান্তৰালভাৱে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ সাহিত্যিকসকলে আহি ইয়াত ভাগ লোৱা দেখা গৈছে আৰু বিজ্ঞান মেলাৰ বিশেষকৈ পৰিৱেশটো কিন্তু উদুলি মুদুলি প্ৰথম দিনাই আৰু দেখিবলৈ পাইছোঁ বিভিন্ন প্ৰান্তৰ যিসমূহ আমাৰ উত্তৰ পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ আছে তাৰ উপৰি আপোনাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ গুৱাহাটী শোধানগৰ সকলো কিন্তু ইয়াতে আহি ইয়াতে দেখুৱাবলৈ চেষ্টা কৰিছে তেওঁলোকৰ যি আছে কি ক'ব আমাৰ পাঠশালা সাহিত্য সভাৰ এটা প্ৰচেষ্টা আছিলে যে যিহেতুকে আমি ইয়াতে এইবাৰ বাণিজ্য মেলাৰ পৰিৱৰ্তে আমি বিজ্ঞান মেলা এইকাৰণে আনিছোঁ যে বাণিজ্য মেলা আমি বিচৰা ধৰণৰ এটা পৰিৱেশ নাপাওঁ সেইটো এটা ভাল নলগা দিশ বুলি আমি সাহিত্য সভাৰ জানো সেইবাবে আমি পাঠশালাত 87ত আমি প্ৰথমবাৰ আমি সংযোজন কৰিছিলোঁ আমি গ্ৰন্থমেলাৰ আৰু এতিয়া এইবাৰ আমি সংযোজন কৰিছোঁ বিজ্ঞান মেলাৰ আপোনালোকে দেখা পাইছে যে উদুলি মুদুলি পৰিৱেশৰ মাজত কিমান হাজাৰ ইয়াতে আহিছে তেওঁলোকে আহি ভিৰ কৰিছে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব আৰু তেওঁলোকে হয়তো কেতিয়াও কাহিনী দেখা নোপোৱা বিভিন্ন আমাৰ সঁজুলি বিভিন্ন ইকুইপমেণ্ট বিভিন্ন আপোনাৰ সামগ্ৰী আমাৰ ভাৰতীয় সেনা বাহিনীকে আৰম্ভ কৰি শোধানগৰৰ সৰু সৰু মডেল আনিছে গতিকে তেওঁলোকৰ যিটো এটা বৌদ্ধিক বিকাশ বা তেওঁলোকে যিবোৰ বস্তু কিতাপত পঢ়িছে সেইবোৰ প্ৰত্যক্ষভাৱে তেওঁলোকে দেখা পোৱাৰ যিটো আমি ব্যৱস্থা কৰিছোঁ আশা কৰিছোঁ যে ইয়াৰ দ্বাৰা এটা সাহিত্য সভাৰ মাধ্যমেৰে অসমবাসীয়ে বা ইয়ালৈ অহা যিসকল আমাৰ চাবলৈ আহিছে তেওঁলোকে এটা বিশেষ এটা এটা অভিজ্ঞতা পাব আমি প্ৰদৰ্শনী কি ব্যৱস্থা কৰা হৈছে সেয়া আমি চাব বিচাৰিছোঁ হয় কি ব্যৱস্থা কৰা হৈছে কি দেখা পাব তাত বিজ্ঞান মেলা যেহেতু কৰা হৈছে কোনবোৰ দিশক গুৰুত্ব দিয়া হৈছে আমি দেখিছিলোঁ যে আয়ুৰ্বেদৰ এটা ঋষিমণি তাত দেখিছিলোঁ দৃশ্য যে আয়ুৰ্বেদৰ ভাৰতৰ যি আয়ুৰ্বেদ সেই তাত দেখুৱাবলৈ চেষ্টা কৰা হৈছে লগতে আৰু কি ব্যৱস্থা তাত দৰ্শকসকলে নিঃসন্দেহে চাব বিচাৰিব যে কি বিজ্ঞান মেলাত কি সামগ্ৰীৰ কি বিষয়ৰ প্ৰয়োভৰ ঘটিছে সেয়া আপুনি দেখুৱাওক নিশ্চিতভাৱে গুঞ্জন চাওক আমি উল্লেখ কৰিছোঁ যে ইয়াতে গুৱাহাটী শোধানগৰৰ পৰা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বা উত্তৰ পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ যিসমূহ আছে সেইসমূহ দেখুওৱা হৈছে ভিডিঅ' জাৰ্নেলিষ্ট মই কিশোৰক অনুৰোধ জনাইছোঁ দৃশ্যসমূহ দেখুৱাবলৈ সমান্তৰালভাৱে আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম দাদা খুব সুন্দৰকৈ এইবাৰ বিজ্ঞান মেলাৰ আয়োজন কৰা হৈছে দেখিবলৈ পোৱা গৈছে যে সকলো ধৰণৰে আচলতে ইয়াত বিজ্ঞান প্ৰযুক্তিৰ যিসমূহ আচলতে আহিলা আছে সকলো ইয়াত ৰখা হৈছে আমি দেখিছোঁ উত্তৰ পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ পৰা ইয়াত আহিছে তেওঁলোকে ধন্যবাদ জনাইছোঁ বিক্ৰম কাকতি আৰু পৰৱৰ্তী সময়ত আপোনাৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ